হতাশ হৈ পৰিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। কলঘৰে পহিলা এপ্ৰিলৰ পৰা কেঁচা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্তত হাহাকাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ। শিক্ষিত নিবনুৱা যুৱকেচামে চাহ খেতিকে নিজৰ জীৱিকা হিচাপে বাছি লৈছিল। হঠাৎ চাহ খেতিয়কসকলৰ উৎপাদিত চাহপাত বিক্ৰী কৰিব নোৱাৰা হৈ পৰা ক্ষুব্ধ ক্ষুদ্ৰ চাহ খেতিয়ক। কলঘৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ। চাহ ফেক্টৰীসমূহে কেঁচা চাহপাতত ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণৰ গইনা লৈ চাহ ফেক্টৰীসমূহত পহিলা এপ্ৰিলৰ পৰা কেঁচা চাহপাত লোৱা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ। ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতসমূহ চাহ ফেক্টৰীসমূহে লেব টেষ্টিং ৰিপৰ্ট অবিহনে গ্ৰহণ নকৰাৰ হঠকাৰী সিদ্ধান্তত ক্ষোভ চাহ খেতিয়কসকলৰ। লেব টেষ্টিং ৰিপৰ্টৰ গইনা লৈ বটলিফ্ট ফেক্টৰীয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ। আনহাতে কোনো কাৰণতে বটলিফ্ট ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত লোৱা বন্ধ কৰিব নোৱাৰিব বুলি হুংকাৰ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ। আনহাতে আজিৰ বিষয় সন্দৰ্ভত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এটা দলে ভাৰত চৰকাৰৰ অধীনৰ ভাৰতীয় চাহ বোৰ্ডৰ সোণাৰীস্থিত কাৰ্যালয়ত উপস্থিত হয়। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে দিনৰ 12 বজালৈকে ভাৰতীয় চাহ বোৰ্ডৰ কল্যাণ বিষয়া তথা কোনো কৰ্মচাৰীয়ে কাৰ্যালয়ত উপস্থিত নথকাৰ ফলত স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰে ক্ষুদ্ৰ চাহ খেতিয়কসকল আৰু অতি শীঘ্ৰে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰে চৰাইদেউ জিলা আয়ুক্তক। চাওক, আজি অসমৰ অৰ্থনীতিলৈ যদি আপোনালোকে লক্ষ্য কৰে, উজনি অসমখন কেৱল ক্ষুদ্ৰ চাহ খেতিৰ অৱদানেৰে উজনি অসমৰ গ্ৰাম্য অৰ্থনীতি আগবাঢ়ি গৈ আছে। আপুনি প্ৰতিখন গাঁৱতে গ'লেও দেখিব প্ৰত্যেকখন মানুহতে এডৰাকৈ চাহ বাগিচা আছে আৰু এই চাহ খেতিয়ে উজনি অসমৰ অৰ্থনীতিত যথেষ্ট অৱদান আগবঢ়াইছে। কিন্তু আজি কিছুদিনৰ পৰা আমি বৰ এটা সংকটত পৰি আছোঁ। আপোনালোকে নিশ্চয় জানে যে ভাৰতীয় চাহ বোৰ্ডে এই গোটেই কলঘৰসমূহ নিয়ন্ত্ৰণ কৰে, গোটেই চাহ খেতি নিয়ন্ত্ৰণ কৰে। আমিও ভাৰতীয় চাহ বোৰ্ডৰ স্বীকৃতিপ্ৰাপ্ত পঞ্জীয়নভুক্ত একোজন ক্ষুদ্ৰ চাহ খেতি আৰু আমি কলঘৰবিলাকত চাহপাত বিক্ৰী কৰি আমাৰ জীৱিকা নিৰ্বাহ কৰি আছোঁ। টি বোৰ্ডে আজি 5 বছৰমানৰ আগতে PPC নামেৰে এখন এক্ট উলিয়ালে, য'ত আমাক নিৰ্দেশ দিয়া হ'ল যে আপোনালোকে কিছু ঔষধ চাহ গছত প্ৰয়োগ নকৰিব। আমি এই কথাটো লাহে লাহে আজি 5 বছৰত আমি সকলো খেতিয়ককে সন্মান কৰাই এই ঔষধবিধ কেইবিধ নমৰাকৈ চাহ খেতি কৰিবলৈ চেষ্টা কৰিছিলোঁ। অকস্মাত আজি আমি এই মাৰ্চ মাহৰ 15 তাৰিখৰ পৰা আমি পাত ছিঙা প্লাকিং আৰম্ভ কৰিছিলোঁ। আজি 28-29 তাৰিখতে ফেক্টৰীবিলাকে আমাক ক'লেগি যে আমি 1 এপ্ৰিলৰ পৰা চাহপাত ক্ৰয় কৰিব নোৱাৰিম, কাৰণ আমাৰ চাহপাতত এই নিষিদ্ধ ঔষধৰ অৱশিষ্ট পোৱা গৈছে। এতিয়া কথা হ'ল, আমি দৰৱ প্ৰয়োগ কৰিবলৈ সুবিধাই পোৱা নাই, তেনেস্থলত তেওঁলোকে অৱশিষ্ট ক'ৰ পৰা পালে? আমি মানি ল'লোঁ অৱশিষ্ট আছে, কিন্তু তেওঁলোকে আমাক এটা নিৰ্দেশ দিছে যে আপোনালোকে লেবৰেটৰীত টেষ্ট কৰিহে আমাক চাহপাত বিক্ৰী কৰিব পাৰিব। এইটো এটা গছত গৰু উঠা হলুঙাই কাণ বিন্ধা কথা। এই লেবৰেটৰীসমূহত পৰীক্ষা কৰিলে তাৰ ৰিপৰ্ট আহিবলৈ 6-7 দিন, এমাহ সম্পূৰ্ণ লাগে। সেই সময়খিনি আমি চাহপাত কি কৰিম? এইবোৰতো থৈ দিব পৰা বস্তু নহয়। গতিকে এইটো এটা তেওঁলোকৰ অজুহাত মাত্ৰ। তেওঁলোকৰ আচল সমস্যাটো আমি আপোনালোকক জনাব খুজিছোঁ যে টি বোৰ্ডে তেওঁলোকক নিৰ্দেশ দিলে যে আপোনালোকৰ যিখিনি ডাষ্ট আৰু PD চাহপাত প্ৰডাকশ্যন হয় সেইখিনি 100% অকশ্যন কৰিব লাগিব, আৰু অকশ্যন কৰিলে কি হয় তাৰ মূল্যটো আমি সকলোৱে গম পাই থাকিম। কিন্তু তেওঁলোকে এই কথাটো মানি ল'বলৈ অস্বীকাৰ কৰিছে। সেইকাৰণে আমি ভাবোঁ তেওঁলোকৰ ইয়াত এটা ষড়যন্ত্ৰ লুকাই আছে আমাৰ প্ৰতি, আৰু তেওঁলোকে আমাৰ চাহপাতটো ক্ৰয় নকৰাৰ এটা সিদ্ধান্ত লৈছে। এনে কৰিলে কিন্তু অসমৰ অৰ্থনীতি তথা ভাৰতবৰ্ষৰ অৰ্থনীতিত এটা ডাঙৰ প্ৰভাৱ পৰিব। আজি আপোনালোকে কিবা স্মাৰক পত্ৰ দিব? আমি আজি উপায়ুক্ত মহোদয়ৰ ওচৰলৈ আহিছিলোঁ এই বিষয়টোৰ সন্দৰ্ভত এখন স্মাৰক পত্ৰ দিবৰ বাবে, কিন্তু আজি উপায়ুক্ত নথকাৰ কাৰণে আমি স্মাৰক পত্ৰখন বিভাগীয় বিষয়াৰ হাতত দি আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।